চাওক তাহানিৰ দিনৰ সেই ৰাজা মহাৰাজাৰ কথা বা এওঁলোকৰ যথেষ্ট সাধুকতা আমি শুনিছিলোঁ, বাস্তৱত দেখা নাই। কিন্তু শ্ৰীভূমি চহৰৰ ছেটেলমেণ্ট ৰোডৰ এগৰাকী যুৱক, মুৰাদ চৌধুৰী তেওঁৰ নাম, সেই যুৱকগৰাকীয়ে যেতিয়া শ্ৰীভূমি চহৰত তেওঁ ঘূৰি ফুৰে তেতিয়া সেই তাহানিৰ দিনৰ ৰাজা মহাৰাজাৰ কথা মনত পৰি যায়। এই মুহূৰ্তত দেখুৱাইছোঁ সেই মুৰাদ চৌধুৰীগৰাকীক। আচলতে এইগৰাকী যুৱকে এখন বিলাসী গাড়ী ক্ৰয় নকৰাকৈ তেওঁ ক্ৰয় কৰিলে এটা ঘোঁৰা, আৰু এই ঘোঁৰা লৈ যেতিয়া তেওঁ শ্ৰীভূমি চহৰৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে তেতিয়া যথেষ্ট লোকে সেই মুৰাদ চৌধুৰীৰ ঘোঁৰা বা মুৰাদ চৌধুৰীৰ ঘূৰা ফুৰাৰ যি দৃশ্য সেই দৃশ্য মোবাইলত বন্দী কৰে। আৰু আমি ছেটেলমেণ্ট ৰোডৰ মুৰাদ চৌধুৰীৰ বাসগৃহৰ সন্মুখত আহিছোঁ, আৰু এই যি ঘোঁৰা সেই ঘোঁৰাক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা বিভিন্ন সময়ত অব্যাহত আছে। কিয়নো যেতিয়া যি সময়ত আচলতে পেট্ৰল ডিজেলৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে, এখন বিলাসী গাড়ী কিনিলেও পেট্ৰল ডিজেলে আচলতে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। তেনে সময়ছোৱাত মুৰাদ চৌধুৰীয়ে এই যি ঘোঁৰা, এই ঘোঁৰা তেওঁ ক্ৰয় কৰিছে, আৰু ঘোঁৰা ক্ৰয় কৰি এই ঘোঁৰাৰেই তেওঁ চহৰৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে। আমি মুৰাদ চৌধুৰীৰ সৈতে কথা কিছু পাতিবলৈ চেষ্টা কৰিম। যিহেতু যদি আপুনি অকণমান আগুৱাই আহে, যিহেতু আপুনি এই যি ঘোঁৰা, এই ঘোঁৰা আপুনি ক্ৰয় কৰিছে, এই ঘোঁৰা ক্ৰয় কৰার উদ্দেশ্যটো কি আছিলে? এটা শখ। এটা মানে আমাদের পূর্বপুরুষ যারা ছিল, আমার দাদা, ওনার টাইমে ঘোড়া ছিল, তো তাই শখটা আমাদের ব্লাডের মধ্যে আছে। আর আমি একজন মামার থ্রুতে ওটা পেয়েছি। আমার মামা মেজর চৌধুরী আমেরিকাতে থাকেন, উনি প্রথম এনেছিলেন ওটাকে, তারপরে আমি ওখান থেকে পেয়েছি। আর ওগুলো শখ তারও ছিল, আমারও সে, আর দাদার তো ছিল, তাই ব্লাডের মধ্যে শখগুলো থাকে। ক'ৰ পৰা লৈ আহিছে এই ঘোঁৰা? হাৰিয়ানাৰ পৰা। এটা হাৰিয়ানাৰ পৰা আপুনি যেতিয়া আনিছিলে বা এতিয়া এই মুহূৰ্তত আপোনাৰ ঘৰত আছে, তো আপুনি ঘোঁৰাৰ পিঠিত চৰি ঘূৰা ফুৰা কৰাটো কেনেকৈ, অৰ্থাৎ হৰ্চ রাইডিং আপনি কেনেকৈ শিকিলে? আমার দাদা শম্ভুদা নাম, উনি প্রথমে ট্রেনার, ওনাকে শিখিয়েছে, তারপরে আমাকে উনি বেসিক কিছু শিখাচ্ছেন, আর ওখান থেকেই আমার শিখা। কিমান দিনৰ পৰা আপুনি শ্ৰীভূমি চহৰত এই ঘোঁৰা লৈ ঘূৰি ফুৰি আছে? 1 মাসের উপরে হবে। রাইড যথেষ্ট আকর্ষিত হয়েছে নিশ্চয়? নিশ্চয় 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 ভালো। হর্স রাইডিং শুধু শখ না, এটা এক্সারসাইজ, এটা কার্ডিও খুব ভালো এক্সারসাইজ, খুব ভালো এক্সারসাইজ। যেহেতু বিলাসী গাড়ী মটৰ কিনিলে পেট্ৰল ডিজেলৰ যথেষ্ট মূল্য বৃদ্ধি এক প্ৰকাৰ সমস্যাৰ সৃষ্টি কৰে, তেনে সময়ছোৱাত ঘোঁৰা ব্যৱহাৰ কৰাটো কিমান এক্সপেন্সিভ? এত এক্সপেন্সিভ না, ঘোড়ার একটু মেনটেনেন্স আছে, ওগুলো তো করতে হবে, কিন্তু পলিউশন থেকে ভালো পলিউশন হবে না। তারপরে একটা জিনিস আর কি, এটা শখ বেশি বড়। ঘোঁৰাৰ বাবে কি কি খাদ্য প্ৰয়োজন হয় প্ৰতিদিন? ছানা, গাছ, তারপরে একটা প্যালেট আছে, ওটা জিনিস লাগে। কিমান দিন লাগিছিলে হৰ্চ ৰাইডিং শিকিতে? 20-25 দিনের মতো। 20-25 দিন আপুনি ট্ৰেইনিং লৈ এতিয়া আপুনি এগৰাকী দক্ষ আপুনি ঘোঁৰা চালক বুলি ক'ব পাৰি? অত বেশি না, যতটুকু শিখেছি মানে এনাফ শিখেছি, এই কম সময়ের মধ্যে অনেক কিছু শিখেছি। প্রতিদিন আপনি ঘোঁৰা লৈ ওলাই যায় ঘৰৰ পৰা? প্রতিদিন ইভিনিং টাইমে আর কি, বিকালবেলা। যদি আপোনাক সুধো যে ঘোঁৰা এটা আপুনি হৰিয়ানাৰ পৰা আনিছে, এই আনোতে কিমান খৰচ হ'ব পাৰে? যদি কোনোবাই বিচাৰে যে ময়ো ঘোঁৰা এনেকৈ কিনিম? ঘোড়ার অ্যাকচুয়ালি কোনো প্রাইস হয় না, অনেক ভ্যালু হয়, আমি আগেই বলেছিলাম। আর ওগুলো অ্যাপ্রক্স, ওগুলো ব্রিড একটু ভালো ব্রিড 4-5 লাখের মতো পড়ে যাবে টোটাল। সেই টকাৰে গাড়ী এখন কিনিব পাৰিলে হয়, কিন্তু সেই গাড়ীত আপুনি ব্যৱহাৰ কৰিব হ'লে পেট্ৰল ডিজেলৰ প্ৰয়োজন হ'ব। পেট্ৰল এতিয়া 100 ঘৰ চুই অৱস্থা, কেতিয়াবা 100 ক্রসও কৰি লয়। হ্যাঁ, এটা গাড়ি তো কিনতে পারি, বাট ওদের শখ আর কি, ওর পেট্রোল থেকে বেশি ওর মেনটেনেন্স চার্জ, অনেক পার ডে অনেক খরচ থাকে। তাই আমি বলি গাড়ি আর সস্তা হবে যদি আমি গাড়ি নিয়ে বের হই। নিশ্চয় গাড়ী লৈ যদি তেওঁ ওলাই যায় তেতিয়াহ'লে গাড়ী আৰু হয়তো আৰু সহজলভ্য হ'ব পাৰে, কিন্তু এই যি ঘোঁৰা, এই ঘোঁৰা আচলতে চহৰ শ্ৰীভূমিত এক প্ৰকাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আৰু তেওঁ আচলতে উল্লেখ কৰিছে যে হাৰিয়ানাৰ পৰা এই ঘোঁৰাক তেওঁ ক্ৰয় কৰি আনিছে, আৰু প্ৰতিদিনে শ্ৰীভূমিৰ বিভিন্ন এলেকাত এই ঘোঁৰা লৈ তেওঁ ঘূৰি ফুৰে। আৰু বহুতৰ বাবে এই যি মুৰাদ চৌধুৰীৰ হৰ্চ ৰাইডিং সেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেমেৰাত নিৰ্মলৰ সহযোগত শ্ৰীভূমিৰ পৰা মই মিষ্টু দত্ত, NKTV+।